শাক তোলাত লাগি গৈছে পাহি লৈছে কিটো থৈনি দিম গোলাপ ফুল আৰু আদা এইটো চাওক এক চিঙা হিল আৰু এক চিঙা তলত গুচি গেল Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আমি সৰু থাকোতে যেতিয়া ডিসেম্বৰৰ মাহ আছিল তেতিয়া আমাৰ পৰীক্ষা শেষ হৈ গৈছিল আৰু যেতিয়া জানুৱাৰী আহিছিল যেতিয়া মানে বিহুৰ কাষ চাপিছিল তেতিয়া স্কুল বন্ধ হৈছিল আৰু তেতিয়া আমি গৈছিলো মামাথাইৰ ঘৰত। তো আজিও যাই আছো আমি মামাথাইৰ ঘৰত এইফালে মা আছে আৰু মই আছো মনচনা লৈ লৈছি আৰু শাক কৰিছি বলে শাক আনব মই তো বলক ফুৰি এইফালে আমাৰ বগু বহি আছে ইয়াত বগু বাই বাই থাক দে আমি ফুৰি হেনচিক এটা দি হেনচিক ইফালে আহি পেলাই আমি মামাথাইৰ ঘৰ আৰু ইফালে চাওক জুজু আছে জুজু আমি শুঙি আছে ইফালে আহি গলো মই পথাৰৰ মাজত মানে আমাৰ মামাহঁতৰ খেতি কৰিছি এইফালে মহা আছে খেতি কৰি মহা কি খেতি আছে কাটা গোটেইখিনি আছে এই চা মূলা হৈছিলে কি ডাঙৰ মূলা একদম ধুনীয়া ফ্ৰেছ মূলা ন আছে মই খনৰ কাৰণে কিটা বুই দিলো আৰু এইফালে আছে আলু এইফালে আছে গাজৰ এইফালে আছে ওলকবি নাই কি এতে এইফালে আছে ব্ৰকলি এয়া সব ব্ৰকলি আছে আৰু এইফালে আছে আমাৰ বন্ধাকবি আৰু এইফালে বহুত কিবা কিবি আছে গোটেই আছে আলু চালু গোটেই দিছে এইফালে মহাই মূলা উঠাই আছে একদম মূলা উঠাই আছে কি ডাঙৰ মূলা আছে ও বাপৰে বম মূলা আছে তো এক চিঙা গেল এইটো চাওক এক চিঙা হিল আৰু এক চিঙা তলত গুচি গেল উঠনা তো এক চিঙাটো এনে গেল নেকি তো তো এইখিনিত আছে এক চিঙাটো এইফালে চাওক মাই একদম শাক চিঙা আৰম্ভ কৰি দিলে কেনে লাগছে মাই ভাল লাগছি মাৰ বাৰীৰ শাক আৰু এইফালে আমাৰ এটা বস্তু দেখাই দিছো ৰ'ব এইটো হ'ল মানে আপোনালোকে দেখিছে নে দেখা নাই বা নাজানো মই প্ৰথম দেখিছো এইফালে চাওক আলুত একদম ফুল হৈ গৈছে আলুৰ ফুল ধুনীয়া পালেং শাক আছে পালেং শাক এতিয়া মই পালেং শাক চিঙিম পালেং শাক মজা মোৰ ফেভাৰিট শাক এইটো পালেং শাক সেইকাৰণে মই এতিয়া লৈছো ভাল নাপা থাইৰয়ডত বেয়া ইফালে চাওক পানীলাও হৈছে সেইফালে চাওক পানীলাও আৰু এইটো কিবা দিছে ইফালে আছে সৰিয়হ আৰু এইফালে আছে চুকা শাক এইটো হ'ল চুকা শাক একদম পালেঙৰ দৰে দেখি চুকা শাক কি মজা দেখি আৰু চুকা শাকৰ কাষতে আছে এইবিলাক নহৰু আৰু এইখিনি ভাল লগা হৈছে একদম মজা আহিছে আমাৰ মামা এই চাক খেতিয়ক মানুহ খেতি কৰা মানুহ আৰু কি আছে আমাৰ খেতিত কি আছে স্পেচিয়েল আৰু এইবিলাকে মানে গোটাই আছে ন এইটো কি খুতৰা শাক ইফালে পাহি হৈছে পাহি কি কৰিছে শাক তুলিছে নহয় আৰু ইফালে মাহি হৈছে কি শাক বেহাৰৰ শাক মানে সৰিয়হ মানে আজি চব শাক তোলাত লাগি গৈছে শাক চাৰিওফালে গোটেইকেইটাই শাক তুলি আছে একেবাৰে আৰু ইফালে লৈ ললো মই ভতুৱা শাক মানে ভৌতা শাক আৰু এনেকৈ ভাল লাগে কিবা ঘৰত এখন খেতি থাকিলে পাহি লৈছে কিটো ধনিয়া মানে ধনিয়া লৈছে মানে কি নাই চব আছে এইফালে চব কচু ৰুই দিছে মামাই কচু চাৰিওফালে মানে চাওক 12 মাহতো আমি বজাৰৰ বস্তু খাই থাকো এনেকৈ ঘৰত এখন শাকনি বাৰী থাকিলে ভাল লাগে আৰু তাৰ লগতে এইফালে বগৰীও ৰুইছে এয়া চাওক ধুনীয়া বগৰী ধুনীয়াকৈ শাক লৈ ললো এতিয়া যাওঁ নেকি বাই মাই যাওঁ এইফালে আহি পালো মই ঘৰ আৰু এইফালে মাও আছে আমি ঘৰ আহি গলো আৰু এইফালে মাছ ভাজি আছে মাই আৰু চুকা শাক বনাবি না আজি চুকা শাক বনাব তো চুকা শাকেৰে মাছ বনাব আজি হ'ব খাব পাৰিলে এইফালে লাহে আমাৰ ভাত হয়ে এইফালে হুচেল যাব আৰম্ভ কৰিছে যা 1 2 3 মজা গ'ল আমাৰ চুকা শাক এয়া চব মাছেৰে বনাইছে ধুনীয়াকৈ চামনি পৰি গৈছে আৰু এইফালে আছে আমাৰ বেঙেনা ভাজি বেঙেনা ভাজা আৰু এইফালে আছে আমাৰ বেলেগ মিক্স ভাজি আৰু এইফালে আছে শাক এইফালে আছে মাছ ভাজি এইফালে জলকীয়া তো এতিয়া খাই দিব লাগে গোটেইখিনি আৰু এইফালে মাই খাবি না তাকে লৈ আহিলো ডাইনিঙত আৰু আপোনালোকক কৈছো চুকা শাক খাই কেনে লাগে যিসকলে খাই পাইছে তো জানেই আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে জানি লওক কেনেকুৱা লাগে ইয়াত ঢালি দিলো চুকা শাক ধুনীয়াকৈ আৰু আহি গ'ল এতিয়া খাই আপোনালোকক কৈছো কেনেকুৱা লাগে মজা একদম টেষ্টি এক নম্বৰ মজা লাগছে বঢ়িয়া বনাইছে মাই একদম ধুনীয়া হৈছে
সঁচাকে মজা আহিছে একদম চুকে শাক যিসকলে খোৱা নাই খাই যাব ইয়াৰ অলপ ল'ব আৰু দি বাকী ভৰ্তি কৰি দি একদম গোটাই দিম আজি গোটাই খাই পেলাম চুকে শাক এনেকৈ গোলাপ লাগিছে ইয়াৰ পৰা এনেকৈ এটা ছিঙি লৈ যাওঁ 1 2 ছিঙলো দেই গ'ল গধূলি আৰু এয়া চাওক গোলাপ ফুল ছিঙি লৈ আহিছোঁ মই পাকঘৰৰ ভিতৰত কাৰণ বনাই আছে মাই চাহ আৰু চাহত আজি দিম গোলাপ ফুল খাই পাইছে না মই আগতে গোলাপ ফুল দিয়া চাহ তো আজি আমিও প্ৰথমবাৰ খাম ময়ো খাই পোৱা নাই আগতে আজি খাম গোলাপ ফুল দিয়া চাহ আপোনালোকে খাই পাইছে নে যদি খাই পাইছে কমেণ্ট কৰিব কেনেকুৱা লাগে আৰু আজি মই খাম কেনেকুৱা লাগে আপোনালোকক কৈছোঁ গোলাপ ফুলেৰে বনোৱা চাহ আৰু এইফালে ধুনীয়াকৈ গোলাপটো এনেকৈ ধুই লৈছোঁ আৰু এইফালে মায়ে আদা থেতলি আছে আৰু আদা থেতলাওঁ আৰু এইফালে গোলাপ ফুল আৰু এইফালে চাহপাত তাহপাত দি দিছে অলপ গাখীৰ দিব লাগিব বেছিকৈ তাৰপাছত চাই থাকক কেনেকুৱা হয় তো এতিয়া আমি দিম গোলাপ ফুল আৰু আদা এয়া চব গোলাপ ফুল দি দিলোঁ গ'ল আমাৰ গাখীৰ আৰু গাখীৰ গোলাপ ফুল আদা এয়া দিয়া গৈছে চাহপাত দিছে ন চাহপাত দিয়া গৈছে এয়া চাওক ধুনীয়াকৈ কেনেকুৱা হয় চাই থাকক চাহ হৈ গ'ল আমাৰ গোলাপ ফুল দিয়া চাহ ৰেডি এয়া চাওক ধুনীয়া কালাৰ হৈছে এইফালে গোলাপ ফুল এইটো হ'ল গোলাপ ফুল আৰু গোলাপ ফুলেৰে বনোৱা এইটো হ'ল চাহ তো এতিয়া খাওঁ খাই পেলাই কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ আজি প্ৰথমবাৰৰ কাৰণে খাম গোলাপেৰে বনোৱা চাহ গোলাপ ফুলৰ চাহ মজা হৈছে ধুনীয়া গন্ধ ওলাইছে একেবাৰে গোলাপ গোলাপ আপোনালোকে যদি খাই পোৱা নাই খাই চাব এবাৰ ধুনীয়া লাগে একদম গোলাপ গোলাপ গোন্ধ একদম গোলাপ ফুলৰ দৰে গোন্ধ ওলাইছে চাহখিনি মজা দেউতাই মাংস বনাইছে সেয়া চাওক কি ধুনীয়া একদম মাংস হৈ গৈছে এতিয়া মাংস খাম আমি আৰু এইফালে আমাৰ বগু আহি গৈছে বগু কি খাবি হা কি খাবি তই ৰ ফ্লাছটো বন্ধ কৰি দে ৰ কি খাবি কওঁ হা মাম খাবি মাংস আনিছে যে মাংস খাব লাগে মাছ খাবি না মাংস খাবি হা কি খাবি মৰম কৰি দিব লাগে দে কিছু দে মাংস খাব লাগে মাংস মৰম নহয় মাংস খাম আমি চাওক আমাৰ ফ্ৰাই হৈ গ'ল মাংস এতিয়া মাংস খাম বগু নাখা ন খাবি না নহয় হা ঐ খাবি খা দিয়া আৰু এইফালে মাংসৰ লগত আহি গ'ল আমাৰ ব্ৰেড এয়া ব্ৰেড আৰু মাংস পিচ খালোৱে মই আৰু ব্ৰেডো খালোৱে এই পিচ লাষ্ট আছিল দেখুৱাই দিলোঁ আপোনালোকক তো এই পিচ খাই পেলাওঁ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ কেনেকুৱা পালে টুপুককৈ কমেণ্ট এটা কৰি দিব আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা ভিডিঅ'সমূহ চাই থাকিব তো আজিলৈ বাই বাই